জীবনত এবাৰ হলেও এই আমলটি কৰিব 2 রাকাত তওবার নামাজ পঢ়ি নবীজি শিকাই দিয়া সৰু এটি ইস্তিগফাৰ মাত্ৰ 3 বাৰ যদি পঢ়িব পাৰে কপাল খুলি যাব জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ হৈ যাব জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব মনৰ আশাবোৰ পূৰণ হ'ব আপোনাৰ ঘৰ সংসাৰত যিসকল ইনকাম কৰে रोजगार কৰে আল্লাহ তাআলা তেওঁলোকৰ रोजगाৰত বৰকত দান কৰিব জীৱনত শান্তি আহিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল 2 রাকাত তওবার নামাজ আপুনি কেনেকৈ পঢ়িব লাগিব তওবার নামাজৰ নিয়ত আপুনি কেনেকৈ কৰিব লগতে নবীজি শিকাই দিয়া সৰু ইস্তিগফাৰটি কোন ইস্তিগফাৰ আপুনি পঢ়িব লাগিব মই ধুনিয়াকৈ স্ক্ৰিনত দি দিম লাহে লাহে কৈ দিম যাতে আপোনাৰ মুখস্থ হৈ যায় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি এনি টাইম ইস্তিগফাৰ পঢ়িয়ে থাকিব লাগে কিয়নো আমি মানুহ হয় কুল্লু বানি আদম খাত্তাউন ওয়া খায়রুল খাত্তাইনা আত-তাওয়াবুন আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে মানুহ মাত্রাই ভুল হ'ব পাৰে সকলো মানুহে ভুল কৰে কিয়নো মানুহৰ প্ৰকাশ্য দুশ্মন হৈছে শয়তান শয়তানে বিভিন্ন সময়ত আমাক প্ৰবঞ্চনা কৰে বিভিন্ন চলনা কৰি আমাক গুনাহৰ ৰাস্তালৈ লৈ যায় আমি কিমান সময়ত জানিও গুনাহ কৰো নাজানিও গুনাহ কৰো সৰু ডাঙৰ বহুত গুনাহ কৰি থাকো সেই কাৰণে আমি ইস্তিগফাৰ বেছি এনি টাইম পঢ়ি থাকিব লাগে ইস্তিগফাৰ কোনো বান্দাই খালিস অন্তরেৰে আল্লাহ রাব্বুল আলামিনক হাজির নাজির রাখি যদি কোনো বান্দাই ইস্তিগফার পড়ে তওবা করে আল্লাহ রাব্বুল আলামিন তেনেকুৱা বান্দা বান্দিক বহুত ভাল পায় বহুত মোহাব্বত কৰে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন নিশ্চয় আল্লাহ রাব্বুল আলামিন তওবাকারী সকলক আৰু পবিত্ৰতা হাসিলকারী সকলক বহুত ভাল পায় বহুত পছন্দ কৰে সুবহানাল্লাহি বিহামদিহি সেই কাৰণে আমি ইস্তিগফাৰ বেছি কৈ পঢ়িব লাগে আল্লাহ তাআলা কোরআনে কারীমত কয় আপুনি যদি খালিস অন্তৰেৰে নিজৰ জীৱনৰ গুনাহবোৰ অনুতপ্ত হৈ নিজে গুনাহ কৰিছো বুলি আল্লাহৰ আগত স্বীকাৰ কৰি যদি ইস্তিগফাৰ পঢ়ে আল্লাহ ৰাব্বুল আলামিনৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দান কৰা হ'ব সুবহানাল্লাহ আল্লাহ তাআলা কোরআনে কারীমত কয় ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা খালিস অন্তরেৰে তওবা কৰিলে ইস্তিগফার পঢ়িলে 1 নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব আল্লাহু আকবার 2 নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ তাআলা আকাশৰ পৰা আপোনাৰ কাৰণে ৰিজিক অৱতীৰ্ণ কৰিব আল্লাহু আকবার 3 নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ ৰাব্বুল আলামিন ধন সম্পত্তি দান কৰিব 4টা নম্বৰত আল্লাহ তাআলা আপোনাক নেক সন্তান দান কৰিব 5 নম্বৰত আল্লাহ তাআলা আখিৰাতত এনেকুৱা জান্নাত দান কৰিব যি জান্নাতৰ তলেদি নহৰ বৈ থাকে সুবহানাল্লাহ সেই কাৰণে খালিস অন্তৰেৰে একমাত্ৰ তওবার নিয়ত লৈ নিজে গুনাহ কৰিছো বুলি আল্লাহ তাআলাৰ ওচৰত যদি আমি তওবা কৰিব পাৰো আল্লাহ ৰাব্বুল আলামিন 5টা পুৰস্কাৰ আমাক দান কৰিব আল্লাহ তাআলা বান্দাক অফার দিয়ে হে মোৰ বান্দা বান্দি সকল তুমি জমিনৰ পৰা আৰম্ভ কৰি আসমান লৈকে এই পৃথিৱী যদি গুনাহ কৰি তুমি ভৰপুৰ কৰি দিয়া আৰু এবাৰ তুমি মোৰ ওচৰত আহি ক্ষমা প্ৰাৰ্থনা কৰা ইয়া আল্লাহ মই গুনাহগাৰ তোমাৰ নাম গফফাৰ ইয়া আল্লাহ শয়তানৰ চক্ৰান্তত পৰি জ্ঞানৰ অভাৱত মই তো ভুল কৰিলোৱে ইয়া আল্লাহ তোমাৰ দৰবাৰত হাজিৰ হৈছো আল্লাহ তুমি মাফ কৰি দিয়া আল্লাহ ৰাব্বুল আলামিনে কয় মই সেই বান্দাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিব আল্লাহু আকবার আল্লাহ তাআলা বহুত দয়াবান হয় আল্লাহ তাআলা কয় তুমি জিমানে গুনাহগার নোহোৱা কিয় লা তাকনাতু মির রাহমাতিল্লাহ হে মোৰ বান্দা বান্দি সকল তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা মোৰ ৰহমতৰ আশা কৰা মোৰ ওচৰত আহা তওবা কৰা মই তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিম সমস্যাবোৰ সমাধান কৰি দিম নেক আওলাদ দান কৰিম আল্লাহ ৰাব্বুল আলামিন আমাক সুযোগ দিয়ে আমি সেই কাৰণে যদিও গুনাহ হৈ যায় জীৱনত সৰু সৰু গুনাহ হ'ব পাৰে আৰু মানুহ হয় মানুহ মাত্ৰাই ভুল হ'ব পাৰে গুনাহ হ'ব পাৰে শয়তানে আমাক চক্ৰান্ত দিয়ে কিন্তু আমি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হ'ব নালাগে আল্লাহ ৰাব্বুল আলামিনৰ ৰহমতৰ আশা কৰি নিজৰ জীৱনৰ গুনাহবোৰ আমি অনুতপ্ত হৈ ইয়া আল্লাহ মই ভুল কৰিছো অমুক ভুল মই কৰিছো যদি স্বীকাৰ কৰি তওবা কৰো আৰু এই গুনাহ ষ্টপ কৰি দিও আল্লাহ তাআলা নিশ্চয় আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব নেক আমলৰ তৌফিক দিব
গুনাহে জীৱন ধ্বংস কৰি দিয়ে কেতিয়াবা আমাৰ ডাঙৰ ডাঙৰ গুনাহৰ কাৰণে আমি নেক আমলৰ সুযোগ নাপাওঁ নেক আমল কৰাৰ পৰা আমি মেহৰুম হৈ যাওঁ এজন শাইৰে কৈছিল जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला बल्कि ये सोच कि तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया আমি কেতিয়াবা ডাঙৰ ডাঙৰ নেক আমলৰ সুযোগ আমি নাপাওঁ আমি বঞ্চিত হৈ যাওঁ কাৰণ আমি কিছুমান এনেকুৱা ভুল কৰোঁ যি ভুলৰ কাৰণে আমি নেক আমলৰ তৌফিকৰ পৰা বঞ্চিত হৈ থাকোঁ সেই কাৰণে মানুহ মাত্ৰ ভুল হ'ব পাৰে গুনাহ হ'ব পাৰে আমি খাস দিলে আল্লাহৰ ওচৰত তওবা কৰিলে আল্লাহ তাআলা নিশ্চয় মাফ কৰি দিব জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 2 ৰাকাত তওবাৰ নামাজ আপুনি যিকোনো সময়ত পঢ়িব পাৰে খালি মকৰুহ সময়খিনি বাদ দি সূৰ্য যেতিয়া উদয় হয় সূৰ্য যেতিয়া অস্ত হয় সূৰ্য যেতিয়া মূৰৰ ওপৰত থাকে পুৰা দুপৰীয়া সময়ত এই তিনিটা সময় মকৰুৰ সময় হয় ইয়াৰ বাহিৰে আপুনি দিন কিংবা তো ৰাতি যিকোনো সময়ত তওবাৰ 2 ৰাকাত নামাজ আপুনি পঢ়িব পাৰে তওবাৰ 2 ৰাকাত নামাজ নফল হয় আপুনি নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাওবা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু যদি আৰবিত জানে তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত তওবাৰ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত নামাজ আদায় কৰিব যিকোনো সূৰা আপোনাৰ মুখস্থ আছে যিটো সূৰা আপোনাৰ ভালকৈ মুখস্থ আছে তেনেকুৱা সূৰা আপুনি পঢ়ি 2 ৰাকাত নামাজ আপুনি আদায় কৰিব 2 ৰাকাত নামাজ আদায় কৰি এই ঠাইত বহি থাকি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব যেটো দুৰুদ শৰীফ আমি নামাজত পঢ়ো এই দুৰুদ শৰীফ পঢ়িলে বেছি ভাল হয় নহলে বেলেগ এটা দুৰুদ শৰীফো মই কৈ দিম নামাজত যেটো দুৰুদ শৰীফ পঢ়ো এটো হৈছে আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এই দুরূদ শরীফ যদি আপনি পড়িব নোৱাৰে কমসে কম সৰু এটি দুরূদ শরীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ 3 বাৰ পঢ়ি লব 3 বাৰ দুরূদ শরীফ পঢ়াৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন আপোনাক 30টা গুনাহ মাফ কৰি দিব 30টা মৰ্যাদা আপোনাৰ কাৰণে বুলন্দ কৰি দিব আপোনাৰ ওপৰত 30টা ৰহমত অৱতীৰ্ণ হ'ব সুবহানাল্লাহ সেই কাৰণে দুরূদ শরীফ আপুনি প্ৰথমতে 3 বাৰ পঢ়ি লব 3 বাৰ দুরূদ শরীফ পঢ়াৰ পিছত 3 বাৰ আপুনি এই ইস্তিগফাৰ পঢ়িব যিকোনো ইস্তিগফাৰ আপুনি পঢ়িব পাৰে যিকোনো ইস্তিগফাৰ পঢ়িলে আপোনাৰ জীৱনৰ গুনাহবোৰ মাফ হৈ যাব সমস্যাবোৰ সমাধান হ'ব মনৰ আশাবোৰ পূৰণ হ'ব আল্লাহ তাআলা ইহকাল পৰকালত কামিয়াবি দান কৰিব নেক আমলৰ তৌফিক আল্লাহ তাআলা দান কৰিব দুআসমূহ কবুল কৰিব যিকোনো ইস্তিগফাৰ আপুনি পঢ়িব পাৰে কিন্তু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি স্পেশালি ইস্তিগফাৰ শিকাই দিছে এই ইস্তিগফাৰ যদি আপুনি পঢ়িব পাৰে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় পুৱাৰ ভাগত এই ইস্তিগফাৰ পাঠ কৰি দিনৰ ভাগতে যদি মানুহজন ইন্তেকাল হৈ যায় সূৰ্য অস্ত যোৱাৰ আগতে দিনৰ ভাগত ইন্তেকাল হৈ গলে সেইজন বান্দা জান্নাতে হয় সুবহানাল্লাহ আৰু যদি ৰাতি এই ইস্তিগফাৰ পাঠ কৰে আৰু ৰাতিৰ ভিতৰত মানুহজন ইন্তেকাল হয় তেও জান্নাতি হয় এই ইস্তিগফাৰটি হৈছে সাইয়্যিদুল ইস্তিগফাৰটি হৈছে আপুনি স্ক্ৰিনত চাই মুখস্থ কৰি লব আপুনি লিখি লৈ মুখস্থ কৰিব আল্লাহুম্মা আনতা রাব্বি লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফা ইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা ইস্তিগফার আপুনি 3 বাৰ পঢ়িব 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত হাত তুলি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দুআ কৰিব মহান আল্লাহ তাআলা জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব দুআ যেতিয়া কৰিব দুআ কৰোতে মনত ৰাখিব হাত সিনা বৰাবৰ উঠাব সিনা বরাবর হাত উঠাই কান্দা যদিও নাহে কান্দার ভ্যাকশন করিব আল্লাহ তাআলা তথাপিও কবুল করিব যে আপনি কান্দা নাহিলেও কান্দার চেষ্টা করিছে কান্দার ভ্যাকশন করিছে কান্দার চেষ্টা করিব লাগে পরাপক্ষ কান্দিব লাগে কান্দিলে আল্লাহ রাব্বুল আলামিন দোয়া কবুল করে চকুর পানি এরি দি যেতিয়া কান্দিব তওবা করিব ইয়া আল্লাহ মই গুনাহগার তোমার নাম গফফার ইয়া আল্লাহ তোমার রহমতের আশা করি তোমার মহান দরবারত হাত তুলি তওবা করি আছো আল্লাহ তুমি মোক মাফ কৰি দিয়া আল্লাহ তাআলা নিশ্চয়
নিশ্চয় জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, সমস্যাবোৰ সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰিব। আল্লাহ তাআলাই আমাক সকলোকে এই আমল কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে সঠিকভাৱে তওবার নামাজ পঢ়ি এই ইস্তিগফাৰ পঢ়াৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।